নমস্কাৰ বন্ধুসকল, মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া তেওঁলোক দুইজনে একদম আলোচনা কৰিলে, বোলে ব'লক আজি বোলে বগীবিলত খাওঁগৈ বুলি ফোনতে মানে আলোচনা কৰিলে আৰু তাৰপিছত দাদাও ক'লে হ'ব, মই আজি বিজি নাই আৰু সদায় ব্যস্ত থাকে আৰু টাইম নোলায় ন। আৰু যোনদিনাখনে টাইম পায় মানে যোনদিনাখন সময় মিলে সেইদিনাখনেই আমি মানে বিশেষকৈ যোৱা হয়েই বগীবিললৈ। এবাৰ আগষ্ট মাহতে আহিছিলোঁ আৰু আগষ্ট মাহৰ পৰা মানে এনেকৈ ইয়াত খোৱাকৈ অহা নাছিলোঁ আৰু এইবাৰ বোলে আধা মানে ইয়াত বনাম বুলিয়ে লৈ আহিছে। বাকীখিনি বোলে জুইতে বনাম, কাৰণ জুইত বনোৱা সোৱাদটোৱে বেলেগ হয় নাই। এয়া জুইত বনাবলৈ লাগি গ'ল আৰু আমাৰ দুইজন মতা মানুহ ৰান্ধনি লাগি গৈছে আৰু আমি আৰু বহি বহি খোৱাহে কথা আৰু এনেকুৱা থাকিলে আৰু পিকনিক খাই ভালেই লাগে ন, এনেদৰে আহি মেলি। আৰু পিকনিক বুলিয়ে নহয় বাৰু দেই, এনেই আমাৰ কেতিয়াবা মানে অহাই হয়, কিন্তু এই ছানডে দিনাখন মানে বিশেষকৈ এই বগীবিলত মানে প্ৰতিটো ছানডেতে মানে মানুহে এনেকৈ থাকি আৰু ঘৰতে বনাই আনে আৰু ইয়াত খায়। তাৰ মানে প্ৰায় প্ৰতিটো ছানডেতে মানুহ মানে পাবই আৰু আমিও সেইদৰে বোলো আজি যাওঁ। পিকনিক হিচাপে নহয় দেই, এনেই একদম আমাৰ প্ৰায় মানে আহিয়ে থকা হয় ন, কিন্তু আজি সেই তেনেদৰে দাদাহঁতকো ফ্ৰী থাকিলে সেইকাৰণে দুইটা পৰিয়াল মিলি আহিলোঁ আৰু বগীবিললৈ। এয়া হাঁহৰ মাংস আছিলে, জিৰা ৰাইচ আছিলে, তাৰপিছত এয়া চিকেন ফ্ৰাই আছিলে আজি, সেয়াই আৰু হেৰি আছিলে বিন ভাজি আছিলে। এইটো বেগতে থাকিলে মানে থাকি গ'ল আৰু এয়া দালি, ল'ৰা দুটালৈ দালি লাগিব ন, অকণমানি ল'ৰা দুটালৈ, সেইকাৰণে সিহঁতলৈ দালি লোৱা হৈছে। আৰু শেষত আমাৰ এয়া জাবৰখিনি পুৰি থৈ আহিছোঁ দেই, যিখিনি আমি লেতেৰা কৰিলোঁ আৰু বাকী মানুহে লেতেৰা কৰি থৈছে সেইডোখৰ চব চফা কৰি থৈছোঁ। কিছুমান মানুহে খায় আৰু খাই পেলাই লেতেৰা কৰি থৈ গুচি যায়। আচলতে সেইটো কৰিব নালাগে দিয়কচোন। আমিয়ে গৈ পিছদিনাখন আকৌ বেলেগ দিনাখন যাম ন সেইডোখৰলৈ, চফাটো কৰি অহাটো চবৰে দায়িত্ব আৰু এই আমি গোটেই জেগা থকা সেইখিনি চব পুৰি আহিছোঁ আৰু। কিন্তু বগীবিলত মানে এইটো সময়লৈকে মানুহ মানে সদায় থাকিবৰে আৰু দেওবাৰে